হেল্ল' গাইজ, কি খবৰ? ৰাইডটো ষ্টাৰ্ট কৰি দিয়া হৈ গ'ল। ৰাতিপুৱা মই কমচে কম 7:30 মানত ওলাই আহিলোঁ। এতিয়া বাইপাছটো সোমাই গ'ল আৰু টিংৰাই পাৰ হৈ কিনি কমচে কম 40-45 কিলোমিটাৰ চলাই ল'লোঁ আৰু তাৰপিছত এইটো বাইপাছ এটামান ক্লিপ লৈছিলোঁ আৰু বহুত দিনৰ পিছত ভিডিঅ' কৰিছোঁ। জাষ্ট আৰু ডিব্ৰুগড় সোমামেই আৰু এতিয়া ৰাতিপুৱা অকণমান ডিষ্টেঞ্চ আকৌ ভাগ কৰি লওঁ বুলি বহুত স্পীড চলাইছোঁ। এতিয়া ৰাস্তাটো খালী আছে, চলাইও ভাল লাগিছে। খালী ৰাস্তা, বতাহ এটা মাৰি আছোঁ ন মিহি মিহি। তাৰপিছত মৰাণমানত ক'ৰবাত ৰখিম আৰু গৰমটো ওলালে পানী চানী খাই লওঁ। এতিয়া আপোনালোকে চাই কিনি এনজয় কৰি থাকক। আৰু ভিডিঅ'টো মানে বেছি এডিটিং হোৱা নাই, ভিডিঅ'টো আপোনালোকে পিয়'ৰ ৰ' চাউণ্ডটো পাইছে। টাউনটো পাৰ হ'লোঁ আৰু জাষ্ট এতিয়া আধা ঘণ্টামান ৰখিলোঁ, প্ৰায় আধা ঘণ্টা ওচৰা-ওচৰি ৰখি দিছোঁ। ভাইজাৰ চেঞ্জ কৰিলোঁ, হেলমেটৰ ভাইজাৰ চেঞ্জ কৰিলোঁ, গোপ্ৰ' চাৰ্জ দিব লাগিব। কমেও 130 কিলোমিটাৰমান চলাই দিলোঁ। এতিয়া কঁকাল চকাল চিধা কৰি লওঁ, বহুত দিনৰ পিছত চলাইছোঁ তো, কঁকালত জবাব দি গৈছে। কিন্তু এতিয়াও বহুত দূৰ জাৰ্ণি আছে, এইডোখৰতো জাষ্ট শুৰুৱাত হয়। ভাইজাৰ চাইজাৰ চেঞ্জ, ৰাতিপুৱালৈকে বতৰটো ঠিকে কৰি আছিলে, এতিয়া গৰমটো ওলাইছে। আৰু এটা কথা কি হ'ল, ইয়াত মাউণ্টটো লগাইছিলোঁ বেক চাইডৰ ভিউটো দেখাম বুলি। কালি বাইকখন ধুলোঁ, পানী সোমালে এৰি থাকিলে, এতিয়া লগাবলৈ নহ'ব। এতিয়া তাতে গৈ কিনি খানাটো খাই দিব লাগিব, ভোক লাগিছে। আৰু 100 কিলোমিটাৰ চলাই লওঁ এতিয়া, অলপ ৰাস্তাটো খালী মানে ভিৰ হৈয়ে গ'ল আৰু মৰাণ এতিয়া পাহোঁতে বহুত টাইম লাগিলে। বাকী একেবাৰে যোৰহাটত ৰখি আছোঁ। এইটো ৰাস্তা যেতিয়াৰ পৰা 4 লেন হৈ গ'ল, গাড়ী কিন্তু চলে, কিন্তু বম স্পীড চলে। আগতে ঠেক মেক আছিলে 1 ৱে, এতিয়া চলায়ো ভাল লাগে। আৰু আজিকালি মানে ৰাস্তাটো বহুত শ্বৰ্ট নিচিনা হৈ গ'ল। যি মানে যোনডোখৰ খালী সেইডোখৰতো বহুত যায় নহয়। এতিয়া যোৰহাট সোমাম, ফ্লাইঅভাৰবোৰ ইমান ডাঙৰ ডাঙৰ হ'ল। মেইন কথা বাইক লৈ আহিলে মানে কি হয়, এই বস্তুবোৰ এনজয় কৰি যাব পাৰি নিজৰ মনৰ মতে। ইয়াতে ৰখি জাষ্ট মাছেদি খানাটো খাই দিলোঁ, ভিডিঅ' চিডিঅ' কৰি নথকা সেইবোৰ। আৰু বাইকখনৰ ৰ'দত থৈ দিছোঁ, থ'বলৈ ছাঁ নাই, ভোক লাগিছিলে সেইকাৰণে ইয়াত ৰখি কিনি খাই ল'লোঁ। আৰু ইয়াৰ পৰা গৈ থাকোঁ, ক'ৰবাত ছাঁ জেগাত গৈ ৰখিম, গছ তলে চছ তলে, মানে ওচৰতে ৰখিম আৰু। ইয়াততো সেনেকৈ ৰখাই নহ'ল ন, বাইকখনো গৰম হৈ যায়। মেইন কথা 125 ইমান দূৰ চলোৱা কোনো মানে ধেমালি কথা নহয়, মানে 570 কিলোমিটাৰ। একচুৱেলি কথাটো এইটো হয়, বাইকখনে আমাক লৈ অহা নাই, মইহে বাইকখন লৈ আহিছোঁ। আৰু বাইকখন মই কেনেকৈ চলাওঁ সেইটো মোৰ ওপৰত ডিপেণ্ড কৰে। এই চাহডোখৰত 5 মিনিটমান ৰখিলোঁ আৰু ঠাণ্ডা ঠাণ্ডা। বাকী ক'ত পালোহি জানো, এইডোখৰ কি জেগা আছিলে জানো, চাবলৈ বাদ দে। ক'ত পাইছোঁ। তাৰপিছত লাহেকৈ কাজিৰঙা হোৱালৈ টাইম লাগিব। তাৰপৰা ওলাই দিলোঁ, মানে মুতিবলৈ তাত জেগাই নাই, ধুমাধুম ওলাই দিছোঁ। এইটো গছৰ তলে ঠাণ্ডা, এনেকুৱা ঠাইত চলাই ভাল লাগে। আৰু এটা প্ৰব্লেম কি হয়, সৰু সৰু গাঁতবোৰ দেখি নাপায় এনেকুৱা ছাঁ জেগাত। আৰু লাহে লাহে যাবলগীয়া হৈছে, মানে কেলৈ গাড়ী মটৰ বহুত যাম আৰু ৰাস্তাটো সৰু। মেইন কথা বোকাখাট পাই গ'লোঁ। ইয়াত বোকাখাট টাউন, হেয়াৰ কাৰণে এনেও ফেমাছ আৰু বোকাখাট। এইটো ৰ'দটো কেনেকুৱাকৈ চকুত লাগিছে মানে এতিয়া, আৰু হয়তো আপোনালোকে ভিডিঅ'টো কেমেৰাটো মানে পূৰা জিলমিল পাইছে চাগে। হেডফোনত পূৰা জুবিন দাৰ গান লগাই লৈছোঁ। জুবিন দাৰ গানে শুনিব লাগিব, কাৰ গান শুনিবিনো হয়। জুবিন দাৰ বাহিৰে কোন আছে বুলি দুনীয়াত।
বাদ দে তহঁতি ৰ এতিয়া মন্দিৰটোৰ ওচৰত পাই গ'লোঁ সিমানে ন ইয়াত ৰখিব লাগিব ইয়াত এনেও আহিলে ৰখোৱেই মই প্ৰায় নামোৱে ধৰক বাইকখন ৰাস্তাটো পাই লগাই দিওঁ ঠাণ্ডা আছে গছজোপা তলত থৈ দিওঁ বাইকখন ৰখি আছে লগাই দিওঁ দে মোৰ এতিয়া এনেকুৱা লাগি আছে মানে ৰংটান চিনেমাৰ নিচিনা মানে হাবিৰ মাজত সোমাই গৈ আছোঁ সেনেকুৱা লাগি আছে মানে পাতলা ৰাস্তাত চিনেমাবোৰত দেখাই নহয় হলিউডৰ ভূতৰ চিনেমাবোৰত দেখাই মেইন কথা পাতলা হাবি ৰাস্তাত ট্ৰাক লৈ সোমাই যোৱা এনেকুৱা নিচিনা লাগিছে দুইফালে হাবি আকৌ যাম কিন্তু এইটো ৰাস্তাত বহুত ডাঙৰ ডাঙৰ গাড়ী চলে কিন্তু এতিয়া বৰ্তমান মই আছোঁ কাজিৰঙা পূৰা মিডল পইণ্টত এই ৰাস্তাত এনেকৈ বহি আছোঁ ভিখাৰীৰ নিচিনা গৰম যে পূৰা গৰমত ৰাস্তাত বহি লৈছোঁ নিজৰে ৰাস্তা আৰু এইফালে আছে পাহাৰ লোকেশ্যনটো মজা কাজিৰঙা এনেও জেগাটো ভাল লাগে তাৰপিছত এইফালে একদম কাজিৰঙা খাল বিল আছে এইফালে আৰু এইফালে বাইদেউ পাত ছিঙি আহিছে পাহাৰ গাড়ী মটৰ জংঘলৰ মাজত মই বহি লৈছোঁ তাৰপিছত এইফালে ফুট লগাই দিলে বুঢ়ীআই মন্দিৰত ৰাইডটো ভালেই চলি আছে এতিয়ালৈকে কিন্তু গৰমত ফাটি গৈছে এতিয়া নগাঁও বাইপাছ সোমাই গ'লোঁ বেলি চেলিও সোমালে আকৌ এইডোখৰত পলাব লাগিব এইডোখৰতে আকৌ এতিয়া যাওঁ আৰু এতিয়া এইডোখৰ আকৌ 2 ঘণ্টা কণ্টিনিউ চলাওঁ এতিয়া সেইটো টাইমত বহুত টাইম ৱেষ্ট হ'ল কিন্তু ৰখি আৰু ইয়াতে এতিয়া মানে সময়খিনি এইডোখৰত এতিয়া মেকআপ কৰিব লাগিব এতিয়া আৰু এইটো টাইমত চলাই কিনে ভাল লাগে মই এতিয়া যেতিয়া কাজিৰঙাত ৰখিছোঁ তেতিয়াহে মই মন কৰিছোঁ মোৰ চশমাযোৰ কি হ'ল মানে ক'লা চশমাযোৰ তাৰপিছত গোটেই বেগটো খুচৰিলোঁ নাই তাৰপিছত মানে গম পাইছোঁ
আচ্ছা মই প্ৰথম ৰাতিপুৱাই যে মৰাণত ৰখিছিলোঁ তাতে চশমাযোৰ মোৰ পৰি থাকি আহিলে চিটৰ ওপৰত থৈছিলোঁ জাগিৰোড পাই গ'লো নে ৰহা পালোঁ জানো চলাব লাগে চলাইছোঁ আৰু ৰাতিখন মুঠতে টাউন হয় আৰু জাগিৰোড হয় নে ৰহা হয় নাজানো চলাইছোঁ কিন্তু এইটো সময় এতিয়া কি চলাইছোঁ ৰাতিখন ফেঁচা চকু নিচিনা জুম গৈ চাইছোঁ এয়া যোৰাবাট পাই গ'লোহি মই ফগ লাইট দুটা লগাব লাগিব নহ'লে আন্ধাৰত মানে বহুত প্ৰব্লেম হয় চলাবলৈ চব এতিয়া ৰাতি চুপাৰকেইটা ওলাই দিছে আৰু এইটো চাইডত এইটো কেলা 24 ঘণ্টা অকল পানীয়ে হৈ থাকে নেকি চব মেঘালয় পানী মেঘালয় পানী আৰু আহিলে কিবা ঠাণ্ডা ঠাণ্ডা লাগে যোৰাবাটটো যে পাহাৰ ওখৰ পাহাৰটোৰ নিচিনা মানে ওখ ন জেগাডোখৰ সেইকাৰণে বম ঠাণ্ডা লাগে খানাপাৰা পালোহি আৰু দেই কিমান ৰাতিপুৱা 7:30 পৰা চলাইছোঁ ৱেলকাম টু গুৱাহাটী আকৌ উৎপাত দিবলৈ আহি গ'লো আৰু 4-5 দিন বে চপাই দে আৰু অলপ চপাই দে তই ময়ো ফোনত আহি গ'লো ন পুলিচ আকৌ কিয় আকৌ আচ্ছা মামা ওলাব মানে ইয়াৰ পৰা এতিয়া মামা ওলাব এবাৰ এতিয়া ইয়াত কি ক'ব লাগিব জানো নাই গণেশগুৰিত তোমাক দেখো চানমাৰি কালি গৈ আছোঁ ৰ
বাবা Okay, মই পালোৱে হোটেল পাই গ'লো এই ৰাস্তা খালী আছিলে মোক পাই গ'লো ৰাস্তা খালী আছিলে 10 মিনিটতে পাই গ'লো কেতিয়া আহিবি এতিয়া গপু কেতিয়া ললি তই গপু এইটো হ'ল কেলা 3 মাহ মান